অসমৰ পাঁচখন সমষ্টিৰ উপনিৰ্বাচনত যিটো ফলাফল আহিলে এইটো মই ভাবোঁ যে বিৰোধীয়ে যিটো ঐক্যবদ্ধতাৰে যুঁজিব লাগিছিল সেইটো নোহোৱাৰ কাৰণে, একতা ভংগ হোৱাৰ কাৰণেই ইমান বেয়াকৈ পৰাজিত হৈছে। কাৰণ আমি নিৰ্বাচনৰ আগতেও আপোনালোকক কৈছিলোঁ যে সংবাদ মাধ্যমৰ আগত যে নিৰ্বাচনত যেতিয়াই বিৰোধীৰ ভোট বিভাজিত হ'ব তেতিয়াই ইয়াৰ সুযোগটো শাসকীয় পক্ষ বা বিজেপিয়ে লাভ কৰিব। কাৰণ এনেকুৱা বহু উদাহৰণ আমি দেখিছোঁ আৰু বিভিন্ন ৰাজ্যৰ ফলাফলবোৰতো এই কথা স্পষ্ট হৈছে। শেহতীয়াকৈ হাৰিয়ানা, তাৰ আগত মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ নিৰ্বাচনত যেতিয়াই বিৰোধী শিবিৰৰ ভোট বহুদা বিভক্ত হৈছে বা দুটা ভাগত বিভাজন হৈছে তেতিয়াই তাৰ পূৰ্ণ সুযোগ লাভ কৰিছে বিজেপি দলে। আৰু অসমত সেইটোৱে হ'ল কাৰ্যত। আৰু অসমৰ ৰাইজে বিচাৰিছিলে যে একেলগে থাকি যুঁজ দি যাতে বিজেপিক পৰাভূত কৰে আৰু এই উপনিৰ্বাচনৰ পৰাই ২৬ৰ নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হয়, এইটো এটা আধাৰ ৰূপে যাতে প্ৰতিষ্ঠা হয়। কিন্তু আমি দেখিলোঁ যে কংগ্ৰেছে অহংকাৰপূৰ্ণ এটা ভাৱনা লৈ ২৪ৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ আলমত তেওঁলোকে ভাবি ল'লে যে তেওঁলোকে অকলে জয়লাভ কৰিব পাৰিব, যাৰ ফল ৰাইজে দিলে। কাৰণ ৰাইজে নিজে সকলোকে একত্ৰিত হৈ থকাটো বিচাৰিছিলে। সেইকাৰণে যিহেতু ৰাইজৰ আহ্বান নামানিলে, জনতাৰ আহ্বান নামানিলে কাৰণে জনতাই স্পষ্ট ৰূপত ইয়াৰ উত্তৰ দিছে। চামগুৰি সমষ্টিত ইমান বেয়া ফলাফল আহিছে। বিহালী সমষ্টিটো বৰ একো ভাল ফলাফল অহা নাই, কাৰণ বিৰোধীৰ ভোটটো যোৱাবাৰ ২১ৰ নিৰ্বাচনলৈ যদি আপোনালোকে মন কৰে দেখিব যিগৰাকী প্ৰাৰ্থী এবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী, তেওঁ তেতিয়া নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি ২৩,০০০ পাইছিলে। বিবেক দাসে সকলো মহাজোঁটৰ সেই সময়ৰ মানে CPIML দলৰ প্ৰাৰ্থী আৰু কংগ্ৰেছকে ধৰি বিভিন্ন দলৰ তেওঁলোকৰ মিত্ৰতাৰে খেলিছিলে, তেওঁ ২২,০০০ পাইছে, তাৰমানে ৪৫,০০০ ভোট। আৰু এইবাৰ কংগ্ৰেছে কিমান পালে? ৪১,০০০ ভোট। গতিকে ভোটটো বহা নাই, ভোট কমিছেহে। যিটো কথা কৈ আছে আনকালে কিমান ভোটত হাৰিছে সেইটো ডাঙৰ কথা নহয়, কাৰণ ভোটদানৰ হাৰটো এনেও উপনিৰ্বাচনত কমে। গতিকে দেখা পোৱা গৈছে। আৰু আনকি ২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে কিমান পাইছিল? ৩৭,০০০ ভোট। এইবাৰ অকল ৪,০০০ পাইছে, ৪১,০০০। গতিকে এই কথাটোৱে প্ৰমাণ কৰিছে যে ৰাইজে সম্পূৰ্ণ তেওঁলোকৰ অহংকাৰটো এটা প্ৰত্যাখ্যান কৰিছে আৰু কৈ দিছে যে ৰাইজৰ আহ্বান নুশুনাৰ কাৰণে ইমান বেয়াকে চামগুৰিত হাৰিছে। ৰাইজৰ আহ্বান নুশুনাৰ কাৰণে মানে জাতীয়তাবাদ, আঞ্চলিকতাবাদৰ ভেটি বঙাইগাঁৱত বেয়াকে হাৰিছে। এই কথা বতৰাবোৰ আমি আগতেও কৈছিলোঁ নিৰ্বাচনৰ আগত, যে এক নহ'লে কিন্তু শতাংশৰ খেল যিহেতু ইয়াত আছে, ৪%, ৫% কোনোবাই লৈ যাব, যাৰ ফলত বিজেপি লাভ হ'ব। এতিয়া বহুতে এনেকুৱা নেৰেটিভ দিব খুজিছে যে অসম সন্মিলিত মৰ্চা বা CPIML দলৰ প্ৰাৰ্থীগৰাকীয়ে ৫,০০০ ভোট পালে। ৫,০০০টোৱেতো মেটাৰ কৰে। সেইকাৰণেতো আমি কৈছোঁ একতাটোতহে শক্তি আছে। ৫,০০০ পাইছে নে ১০,০০০ পাইছে, কোনোবা এটা দলে কোনোবা এখন পেপাৰত দেখিছোঁ বিধ্বস্ত কিবা বুলি লিখিছে। সেই কথাটো আমি কৈ আছিলোঁ যে উপ নিৰ্বাচনত জিকিলে হাৰিলেতো কোনো চৰকাৰখন ভঙা পতা নহয়। গতিকে আমি একতাৰে যুঁজাৰ নেৰেটিভটো দিব লাগিব। বিজেপিয়ে ধুনীয়াকৈ ৩টা নিজে খেলিছে, এটা BJPক দিছে, এটা UPPLক দিছে। ইয়াতো আমি সুযোগ আছিলে যে বিৰোধীৰ ৰাজনৈতিক দল এটা কাৰোবাক দিব পাৰিলে হ'লে, BPFক ছিটটো এৰি দিব পাৰিলে হ'লে, বাটটো মুকলি হৈ থাকিলে হ'লে ২৬লৈ। এই গোটেই কথাটো নকৰাৰ কাৰণে মই ভাবোঁ যে অহংকাৰপূৰ্ণ মানসিকতাৰ কাৰণে এই কথাটো হ'ল। কোনো এগৰাকী ব্যক্তিয়ে কেতিয়াও নিৰ্বাচন জিকাব নোৱাৰে। নিৰ্বাচন এটা কালেক্টিভ বস্তু, সকলোৱে যুঁজিব লাগিব। সকলো ৰাজনৈতিক দল, সকলো নেতাৰ ঐক্যবদ্ধ প্ৰচেষ্টাতহে বিজেপিৰ দৰে অতি শক্তিমন্ত, ধনৱন্ত, সাংগঠনিকভাৱে শক্তিশালী দলক পৰাভূত কৰিব পাৰিব। গৌৰৱ গগৈ এটা কথা কৈছে যে লিলিত জহা বৈঠকবিলাকৰ কাৰণে ব্যৰ্থ হৈছে বুলি কৈছে, আৰু লিলিৰ পৰিৱৰ্তে কোনোবা হোটেল বা ধাবাত বহিবলৈ কৈছে, ক'ৰবাত এই লিলিৰ যি বহাৰ কাৰণে ক'ৰবাত কংগ্ৰেছৰ যি ভিতৰচৰা তেওঁলোকৰ সভাপতিৰ লগত গৌৰৱ গগৈৰ কিবা সংঘাত আছে বুলি আপুনি ভাবে নেকি? মই নাজানো এইটো কথা, কিন্তু কথাটো হ'ল যে ঐক্যবদ্ধ হ'বৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাততো বহিবই লাগিব। কিন্তু এই যিটো ২৪ৰ নিৰ্বাচনৰ যিটো ফলাফল, সেইটো লিলিত বহিয়ে হৈছে। ২৪ৰ তেওঁলোক যে জিকিল, গৌৰৱ গগৈ ডাঙৰীয়া জিকিল কিয়? লিলিত বহাৰ কাৰণে। সেইটো তেওঁ পাহৰি যোৱাটো উচিত নহয়। মই ভাবোঁ যে সকলো কথা মনত ৰাখিব লাগে, আৰু প্ৰতিগৰাকী নেতাৰ কৰ্মকৰ্তা, এইটো ৰাজনৈতিক দলটো সৰুৱে হওক লাগিল, কোনোবাই 5%, 2% ভোট লৈ গ'লো, ৫,০০০ ভোটেইটো নিৰ্বাচনত জয় পৰাজয়। ৫০০, ১,০০০তকৈ তলত যিটো হাৰিয়ানাত হৈছে 1.79% আপে পাইছে, তাততো আপৰ কাৰণে হাৰিলে কংগ্ৰেছ। গতিকে এইটো কথা উপলব্ধি কৰিব লাগিব, কাৰণ এক নহ'লে, ইউনাইটেড নহ'লে ভোট বিভাজন হোৱাৰ সুযোগটো বিজেপিয়ে পূৰ্ণভাৱে ল'ব। আৰু সেইকাৰণে এই কথাটো উপলব্ধি কৰা দৰকাৰ যে আমি একতাৰ ভাৱনাৰে সকলোৱে খেলিব লাগিব।
সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু ২৬ নিৰ্বাচন আহি আছে কংগ্ৰেছৰ আকৌ বিশ্বাসৰ লগতে যিহেতু উপনিৰ্বাচন পঞ্চায়ত নিৰ্বাচন আৰু ২৬ৰ নিৰ্বাচন সম্পৰ্কত আমি অসম মিত্ৰজোঁটে অসম সন্মিলিত মৰ্চাই পৰৱৰ্তী দিনসমূহত আমি আলোচনা বিলোচনা কৰি কেনেকুৱা ধৰণেৰে আগবাঢ়িম সেই সম্পৰ্কত আমি চিন্তা চৰ্চা কৰিব লাগিব। আমি কেতিয়াও মিত্ৰতা ভংগ কৰা নাই। মিত্ৰতা ভংগ কৰিছে কংগ্ৰেছে। আমি একেলগ হৈ থাকিব খুজিছিলোঁ, সেইকাৰণে টিকেট মানে তেওঁলোকে দিম নিদিমকে পিছুৱাই মানে যিদিনাখন মানে শেষৰ দিনলৈকে তেওঁলোকে ঠেলি লৈ গৈছে আৰু কোনো নোকোৱাকেই তেওঁলোকে টিকেটটো নিজে নিজে ঘোষণা কৰিছে। গতিকে এই কথাবোৰৰ সম্পৰ্কত আমিও আজি আলোচনা বিলোচনা কৰিব লাগিব। কংগ্ৰেছে নিজেও উপলব্ধি কৰিব লাগিব। নিৰ্বাচনটো যোৱাৰ পিছত উপলব্ধি কৰিছে, তেওঁলোকে আকৌ বহাৰ কথা কৈছে। নিৰ্বাচনৰ আগত কিয় উপলব্ধি নাই কৰা? কাৰণ নিৰ্বাচনটো যোৱাৰ পাছত এইবোৰ কথা ভাবি লাভ নাই। কাৰণ মানে নিৰ্বাচন যুঁজি যেতিয়া বেয়া ফলাফল আহিব, তাৰ পাছত উপলব্ধি কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে। সেইকাৰণে আগতীয়াকৈ উপলব্ধি কৰিব লাগিব বাস্তৱ পৰিস্থিতি কি, এতিয়া কেনেকুৱা ধৰণৰ ৰাজনৈতিক পৰিৱেশ চলি আছে, সকলো কথা চাই অনুধাৱন কৰি সিদ্ধান্ত ল'ব লাগিব। আৰু তেওঁলোকে মই ভাবোঁ যে এই কথাটো তেওঁলোকে অভিজ্ঞতাৰ পৰা শিক্ষা লোৱাটো প্ৰয়োজন। আমি আমাৰ গোটেই কথা বতৰাবোৰ আমি পৰৱৰ্তী দিনসমূহত আলোচনা বিলোচনা কৰি এটা সিদ্ধান্ত ল'বলৈ আমি চিন্তা চৰ্চা কৰিম। গতিকে পৰৱৰ্তী অসম সন্মিলিত মৰ্চাৰ মিটিঙত এই সম্পৰ্কত আমি আলোচনা বিলোচনা কৰিম। কি হ'ব ৰণকৌশল, কেনেকৈ আগবাঢ়িব। আমিতো আগৰ পৰাই ঐক্যবদ্ধতাত বিশ্বাস কৰিছিলোঁ, কিন্তু এতিয়া পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত কেনেকুৱা ধৰণৰ আমাৰ ৰণকৌশল হ'ব বা কি কথা বিশ্বাসযোগ্যতাৰ প্ৰশ্নসমূহো আছে আপোনালোকে ক'বৰ দৰে। গতিকে সকলো কথা পৰ্যালোচনা কৰি সঠিক এটা সিদ্ধান্ত আমি খুব সোনকালে ল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।